খোলাত আমাৰ ইয়াত বহুত দিনৰ সমস্যা এটা আছিলে যে কাৰেণ্ট 100 kbৰ হেৰি আছে ট্ৰান্সফৰ্মাৰ, কিন্তু মানুহৰ মানে লো ভোল্টেজৰ কাৰণে প্ৰব্লেম হৈ আছিলে। সেইটো কাৰণে এইটো বহুত ধুনীয়া প্ৰব্লেম। এতিয়া আমি ইয়াৰ কাৰণে যেহেতু ইয়াতে 100 kb আছিলে আৰু 130 কনজিউমাৰ আছিলে, সেইকাৰণে আমি কনজিউমাৰটো দুটা ভাগ কৰি এতিয়া 63 এটা এড কৰি দিছোঁ, যাতে আমাৰ ভোল্টেজটো মানে আমি ভাল পাওঁ আৰু গতিকে এইবাৰ এইটো প্ৰব্লেমটো নহ'ব, কাৰণ দুটা ভাগত ভাগ কৰি দিয়া হৈছে আৰু ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হ'ব। ইয়াৰ কাৰণে এইটো আমি মানে তৎক্ষণাত ডিচিশ্যনটো লৈছোঁ যে ইয়াতে সোনকালে দিব লাগে। মন্দিৰটো দৰ্শন কৰিছোঁ। ইয়াতে তেখেতসকলৰ এটা ডিমাণ্ড আছে যে ওপৰৰ তলাটো বনাই দিব লাগে। চাওঁ ইয়াৰ এটা আমাৰ যিহেতু এটা মন্দিৰ অসম দৰ্শনৰ আণ্ডাৰত এইবিলাক স্কিম থাকে, এইবিলাকত মই তেখেতসকলক ভৰাই দিম। আৰু তাৰ উপৰিও ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ মই শুনিব আহিছোঁ। ৰাস্তা ঘাট, শ্মশানৰ যোৱা ৰাস্তা, এইবিলাকৰ কথা কৈছে। তাৰপিছত এইবিলাক লাহে লাহেকৈ বনাই দিম। কাৰণে যিটো প্ৰায়ৰিটি আছিলে, আমাৰ যিহেতু ৰাস্তা ঘাটৰ বহুত প্ৰব্লেম হৈ আছিলে, এইবিলাক মই ফাৰ্ষ্টত কৰিম। অধিৱেশন চলি আছে, আমাৰ যিটো বাজেট এলকেশ্যন এইবিলাকো হৈছে। তাৰপিছত 30 তাৰিখত শেষ হ'ব, চাওঁ তাৰপিছত কি পাওঁ এইবিলাক। বিশ্বকাপ ফাইনেল মই ইমান ফুটবলত ইণ্টাৰেষ্টেড নহয়, আৰু মোৰ এতিয়া এছেম্বলি চলি আছে, মই বিশ্বকাপ কেনেকৈ চাব যাম। মই 30 তাৰিখতে শেষ হ'ব। মোৰ কিছুমান বহুত ইম্পৰ্টেণ্ট কাম আছিলে, এইবিলাক কাম আছিলে, সেইকাৰণে মই আহিছোঁ। মই কালি গুচি যাম গুৱাহাটী আকৌ। কোনো এটা দলক সমৰ্থন কৰা নাছিলে? নাই, মই ইমান ইণ্টাৰেষ্টেড নহয়। মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা দুটাই চাই থাকে। মই ইমান গেমছত মই হেৰি নাই, ইণ্টাৰেষ্ট নাই।